ইলেকশ্যন ৰাজনীতি দল হিচাপে ইয়াৰ ইলেকশ্যন আহিছে আমি ৰেডি হওঁ সেইটো কথা নহয়। আমাৰ কথাটো 24 ঘণ্টা আমি সদায় ৰেডি। কালি যদি নিৰ্বাচন হয় তাতো আমি আছোঁ। তো গতিকে সন্মুখত আছে আপোনালোকে সুধিছে যেতিয়া আমি সকলো ৰাজনীতিৰ দলে ইতিমধ্যে সকলোৱে কাম কৰি আছে। UPPL হিচাপে আমি কাম কৰি আছোঁ, BJP হিচাপেও কাম কৰি আছোঁ। এটা কথা সকলোৱে জানে যে ইতিমধ্যে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমি UPPL BJP একেলগে চৰকাৰখন চলাই আছোঁ। তো কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰ আমি একেলগে আমি মানে চৰকাৰৰ আছোঁ, কামটো কৰি আছোঁ। এতিয়া বিকশিত ভাৰত, বিকশিত অসম, বিকশিত BTC আমাৰ BTR অঞ্চল, সেইটো আমাৰ মূল উদ্দেশ্য। গতিকে ফলাফল কি হ'ব আপোনালোকৰ? একদম বঢ়িয়া হ'ব। এইবাৰ কোনো সন্দেহ নাই। এইবাৰ আমি এইখন আকৌ প্ৰমোদ বড়ো ডাঙৰীয়া যেনেকৈ কাম কৰি আছে, ৰাইজৰ যিটো সঁহাৰি, UPPL আৰু BJPৰ নেতৃত্বত যিটো চৰকাৰ সঁহাৰি, আগন্তুক আহি থকা নিৰ্বাচনত আমি জিকি যাওঁ, আমি চৰকাৰ গঠন কৰিম, ৰাইজৰ কাৰণে কাম কৰিম। তাততো ক'বলগীয়া একো নাই। GSPটো একেবাৰে নায়েই, আৰু GSPটো এটা ষ্টাম্প আছে, তেওঁ অৱৰো কৰি পেলাই। আজি BTC বাকী ৰাইজেতো তেনেকৈ চিন্তাৰ কাৰো নাই, কোনো বড়ো অৱৰো তেনেকৈ চিন্তা কৰা নাই। সকলোৱে ভাবি লৈছে যে BTR অঞ্চল এটা উন্নত অঞ্চল হিচাপে গঢ়ি তুলিব লাগে, বা সকলোৱে কৰিব লাগে, আৰু গণতান্ত্ৰিকভাৱে ৰাজনীতিকভাৱে আমি ইয়াত অংশগ্ৰহণ কৰিব লাগিব। ইয়াত বড়ো অবড়ো বুলি তেনেকৈ নহয়। তো গতিকে এইটো ইৰিলিভেঞ্চি হৈ গ'ল। আৰু হাগ্ৰামাৰ যদি কোৱা হয়, হাগ্ৰামাৰতো সেই অৱস্থা হৈ গ'ল, তেখেতলোকৰ কোনো নাই, তেওঁলোকৰ নেতা কৰ্মীবিলাক চব কৰি আছে। এই দাবী হৈ থাকিব। গতিকে কেতিয়া দাবী কৰা নাই? যোৱা 2020 চনত যেতিয়া নতুন চৰকাৰ হ'বলৈ গৈ আছিল প্ৰমোদ বড়ো ডাঙৰ নেতৃত্বত, সেইটো সময়ৰ পৰাই তেখেতে কৈ আছে যে BTC তেখেতৰ হাতত আহি আছে বুলি। কালি মানে কালি পৰহি আমাৰ চৰকাৰ আকৌ হ'ব, আকৌ একমাহ গ'ল, তাৰপিছতো আকৌ কয় আমাৰ চৰকাৰ আহিম বুলি। সেইটো তেখেতৰ দাবী কৰা এটা স্বভাৱ হৈ গ'ল। তো গতিকে তেখেতৰ চিন্তা কৰিবলগীয়া একো নাই। ৰাইজে বুজি পায়, শান্তি পাইছে, উন্নয়ন লাগে। গতিকে ৰাইজে আজি আমাৰ চৰকাৰক সহায় কৰি আছে। মানে তেওঁ দাবী কৰিলেও চৰকাৰ গঠন কৰিব নোৱাৰে এইবাৰ? নোৱাৰে, সেইটো ৰাইজৰ সিদ্ধান্ত। আৰু আমাৰ UPPL BJPৰ নেতৃত্বত যিটো গতিত কাম কৰি আছে নহয়, ৰাইজে যথেষ্ট ভাল পাইছে। গতিকে ৰাইজে আমাৰ লগত থাকিব। নিশ্চয় থাকিব, সেইটোতো সকলোৱে জানে। আমাৰ এইটো ফৰ্মুলা হ'ব। আমাৰ ফৰ্মুলা, আমি কোনটো ফৰ্মুলাত আমি খেলিম। ইতিমধ্যেতো আমি এতিয়ালৈকেতো আমি মিত্ৰতাত আছোঁ নহয় জানো, একেলগে চৰকাৰ চলাই আছোঁ। কিন্তু নিৰ্বাচনৰ কোনটো ফৰ্মুলাতে আমি খেলিম, সেইটো আমাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ সিদ্ধান্ত লোৱা হ'ব।